Good morning everyone. কি খবৰ সকলোৱে চাহ তা খালে নে? মই আজি ৰাতিপুৱাই ওলাইছো 5টা বজাতে মাৰ ঘৰ ওলাই বুলি। এই বেটাই মই উঠি ওলাই মেলি ৰেডি ওলাই আহিলোই আৰু এতিয়া ভাইটিয়ে নিবলৈ আহিছিলে 5টা বজাত পালেহি আমাৰ ঘৰ। তাৰ লগতে ওলাই আহি আছো। সেইটো আমাৰ ভাইটি ইমান কুঁৱলী পৰি আছে ৰাস্তাত দেখিছেনে? ঠাণ্ডা বহুত লাগিছে। বেটাটো নুউঠে সোনকালে। মই বোলো তাক শুই থাকোঁতে টোপনি কাপোৰ পিন্ধালোঁ আৰু সেয়া টোপনিয়াই আছে দেখিছেনে? যেনে তেনে শুই থাকোঁতে কাপোৰকেইটা পিন্ধালোঁ আৰু কেতিয়াবা আমনি কৰে কেতিয়াবা নকৰে। আজি ইমান আমনি নাই কৰা আৰু ধুনীয়াকৈ পিন্ধিছে বাৰু। ফুপো যাওঁ বুলি ক'লোঁ নহয়। ফুপো যাওঁ বুলি ক'লে মানে তাৰ আৰু মনটো বৰ ভাল লাগে। বাইকক লগ পাব বুলি ভাবেই আৰু বাইকৰ লগত খেলিব পাৰিব উৎপাত কৰিব পাৰিব যে আমনি কৰা নাই সেইবুলি আহি পাই আছোঁ আৰু তাৰপৰা সি আহি পাই গ'লোঁ মাৰ ঘৰ। সেয়া দৌৰাদৌৰিকৈ গৈছে বাই বিচাৰি সেয়া বাই বিচাৰি গৈছে ইফালে নাই বায়েকে বেলেগ এটা ওলাই আহিলোঁ আৰু আমি ডিব্ৰুগড় ভাইটি আৰু ভনী হাজবেণ্ড ভণ্টি মই আৰু গোটেই ল'ৰা ছোৱালীবোৰ আমাৰকেইটা আৰু ভনী ছোৱালী দুজনী গৈ আছোঁ আৰু ডিব্ৰুগড়লৈ। ৰাস্তাটো ল'ৰা ছোৱালী লৈ মানে দূৰলৈ অকণমান যাবলৈ বেছি দূৰ নহয়, তথাপিও অকণমান দূৰলৈ যাবলৈও দিগদাৰো হয়, কিন্তু তথাপিও যাবতো লাগিবই। মায়ে মেডিকেলত চেকআপ এটা আছে সেইবুলিয়ে কৰাবলৈ ওলাই আহিলোঁ আৰু অকণ ফুৰাম বুলি ভাবিছোঁ। ফুৰাও হ'লো আৰু মেডিকেল চেকআপটো কৰা হৈ বুলি আহিলোঁ। আমাৰ এজনী হাই দি আছে পিছত বহি একদম জাম্পিং খাই মামি বাপৰে লৈ গৈছে। বাপৰে আপোনালোকে ৰাস্তাটো দেখি আহিছে নাই? বাপৰে পুৰা বকে বলো তাৰপিছত এয়া মই পালোহি আৰু কথা পাতি আহিলে মানে সময়টো পাৰে হৈ যায়, নহ'লে বৰ আমনি লাগে। সময়টো পাৰ হৈ গ'ল কাৰণে ভাল লাগে আৰু কোনোবা শুই দিলে ভাল নালাগে, বৰিং লাগে অলপ। চবে যদি কথা পাতি থাকে তেতিয়া মানে টাইমটো পাৰ হৈ যায় আৰু তাৰপৰা এই মৰাণৰ পৰা বেছি দূৰ নহয় আৰু তাৰপৰা গৈ আছোঁ আৰু ভনী টোপনি ধৰিলেই দেখিলানে? মাক ক'লে বোলে তুমি আহা মোৰ ডিঙিতে শুই দিয়া, কৈ পিনি তাই নিজে মাৰ ডিঙিত শুই থাকিলে দেখিলানে? তাই টোপনি আগে ভাগে। এইফালে বেটাও হ'লে আমনি কৰি আছিলে। মই বোলো শুৱাই দিওঁ তাক। শুই মেলি মানে উঠাই মানে ডিব্ৰুগড় পামগৈ। তাৰমানে কি হয় ঠিক নাই, মানে গাটো অকণ বেয়াও যে অকণ আমনিও কৰিছে আজি। তাৰপিছতে আমি পালোহি আমি হস্পিটেল ডিব্ৰুগড়ত এইচএমত আহিছোঁ। মাক দেখালোঁ আৰু ডক্টৰক। তাৰপৰা কেইবাজনকো দেখাব লাগিব ন, চুগাৰৰ আৰু নাৰ্ভৰ দেখাবলৈ আহিছোঁ। মা সোমাই গ'ল আৰু এতিয়া টেষ্ট কৰিবলৈ দিছে। ডক্টৰক দেখুৱাবলৈ হৈ গ'ল, এতিয়া টেষ্ট কৰিবলৈ দিছে। ধেৰ টেষ্ট কিবাকিবি দিছে আৰু চুগাৰ টেষ্ট কৰিবলৈ দিছে। চুগাৰটোতো টেষ্ট কৰিয়ে থকা হয়। ব্লাড টেষ্ট কৰিবলৈ দিছে। তাৰপৰা সেই কৰি মেলি ৰিপৰ্টটো দেৰি হ'ব নহয়। ৰিপৰ্টবোৰতো সদায় 3-4টা বাজেই। তাৰপৰা আৰু আমি ৰুম এটা লওঁ বুলিকৈ ওলাই আহিলোঁ। ৰুম এটা লওঁ বুলিকৈ কৈ আছোঁ আৰু বেটিয়ে গালি খালে মোৰ পৰা, সেইকাৰণে কাৰো লগত যোৱা নাই, অকলে গৈছে। ইমান উৎপাত কৰে নহয়, ৰাস্তাই পদূলিও মানে গালি খাবলৈ নেৰে তাই।
নানীয়েকৰ পিছে পিছে গৈ আছে। মোকো নধৰে বোলে, নানীয়েককো নধৰে। চব গাড়ীত উঠিলেগৈ আৰু। বাকী পিছৰ ভিডিঅ'